হাজো সমষ্টিৰ সীমামূৰীয়া স্তৰ অঞ্চলত সাংস্কৃতিক সন্ধিয়াৰ নামত নিশা হ'লে এইবোৰ কি চলে চেকদাৰ চুপা হৰুচলিয়াৰ স্তৰৰ বজাৰ প্ৰাংগণত সাংস্কৃতিক সন্ধিয়াৰ নৃত্যৰ নামত স্তৰ অঞ্চলত চলাই আহিছে উদম্য নৃত্য আচলতে এইবোৰ নৃত্য হয় নে নহয় নে নৃত্যৰ নামত উদ্ভণ্ডামী একাংশ আয়োজক সমিতিৰ নৃত্য পৰিৱেশনৰ মাজতে প্ৰচণ্ড মাৰপিটৰ ঘটনা আয়োজক সমিতিৰ গুৰুতৰভাৱে আহত হয় এজন লোক সম্প্ৰতি যুৱকজন চিকিৎসাধীন অৱস্থাত আছে ঘটনা সন্দৰ্ভত আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে একাংশই অভিযোগ অনুসৰি এজাহাৰত 7গৰাকীকৈ লোকৰ নাম উল্লেখ কৰা হৈছে চেকদাৰ চুপা হৰুচলীয়া চৰৰ বজাৰ প্ৰাংগণত সাংস্কৃতিক সন্ধিয়াৰ নামত বজাৰ কমিটিৰ সভাপতি কবিৰ আলী আৰু সম্পাদক আতাউৰ ৰহমানৰ লগতে কেইবাগৰাকীও সদস্য হুৰমুজ আলী হুনাব আলী আখেৰ আলী আৰু জবজাৰ আলীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে কিন্তু এতিয়া প্ৰশ্ন হয় যে কাৰ আশীৰ্বাদত স্তৰ অঞ্চলত চলে এনে অশ্লীল নৃত্য দেখুওৱা বজাৰ কমিটিৰ ওপৰত আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰিব সেয়া সময়ত হ'ব লক্ষণীয় শনিবাৰীয়া বজাৰত যেটো ঘটনা হৈছে বহুত বেয়া ঘটনা হৈছে এই ঘটনাক আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা নলবাৰী জিলা সমিতিৰ পৰা এখানে আহ্বান জনাইছোঁ যাতে এনেকুৱা কাৰ্যকলাপ যাতে আমাৰ এই অঞ্চলত নহয় তাৰ কাৰণে আমি ধিক্কাৰ জনাইছোঁ আৰু নলবাৰী জিলা আৰক্ষী অধীক্ষক মহোদয়ক এখানে অনুৰোধ জনাইছোঁ যাতে এই ঘটনাক উচিত তদন্ত কৰি দোষীক শাস্তি দেয় যাতে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ হাজোৰ পৰা মৃদুল মজুমদাৰ ৰিপোৰ্ট এনি ভাৰত 24